মেৰাপানীত এটা পথে জলাকলা খুৱাইছে পথচাৰী। গোলাঘাট জিলাৰ মেৰাপানীস্থিত অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল ইন্দপুৰ গাঁৱৰ এটি পথে জলাকলা খুৱাইছে গাঁওবাসী। এই পথছোৱাৰে দৈনিক শ লোকে যাতায়াত কৰে। স্কুলৰ ছাত্ৰ ছাত্ৰীৰ পৰা আদি কৰি অঞ্চলটোৰ সকলো লোকে যাতায়াত কৰে এই পথছোৱাৰে। সদায় ব্যস্ত পথটি বিভাগীয় কৰ্তৃপক্ষই মেৰামতি নকৰাত স্থানীয় ৰাইজে ভীষণ অসুবিধা হৈছে। পৰিৱৰ্তনকামী চৰকাৰে যিমানে উন্নয়নৰ ঢাক-ঢোল নবজাওক কিয়, বাস্তৱত তাৰ বিপৰীতে ছবিহে পৰিলক্ষিত হৈছে। তেনে এক দৃশ্য উন্মোচিত হৈছে মেৰাপানীৰ বিভিন্ন গাঁৱত। গোলাঘাট জিলাৰ মেৰাপানীস্থিত অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল ইন্দপুৰ গাঁৱৰ এটি পথে জলাকলা খুৱাইছে গাঁওবাসীক। এই পথছোৱাৰে দৈনিক শ লোকে যাতায়াত কৰে। স্কুলৰ ছাত্ৰ ছাত্ৰীৰ পৰা আদি কৰি অঞ্চলটোৰ সকলো লোকে যাতায়াত কৰে এই পথছোৱাৰে। সদায় ব্যস্ত পথটি মেৰামতিৰ ক্ষেত্ৰত মন কান্দাই বিভাগীয় কৰ্তৃপক্ষৰ। বাৰিষাৰ এজাক বৰষুণৰ ফলত যাতায়াতৰ বাবে অতিকৈ শোচনীয় হৈ পৰে পথছোৱা, যাৰ ফলত সময়ে সময়ে সংঘটিত হৈ আহিছে বহু দুৰ্ঘটনাও। ইফালে ৰাইজৰ অভিযোগ, পথছোৱা মেৰামতি কৰি দিবলৈ বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ আহ্বান জনোৱাৰ পিছতো কোনো কাণসাৰ নিদিলে। ফলত বৃহত্তৰ অঞ্চলটোৰ ৰাইজ, স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে। আজি আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ এটা দলে বিশেষ সাংগঠনিক কামত আমি ইন্দপুৰ অঞ্চললৈ আহিছিলোঁ। ইন্দপুৰ অঞ্চললৈ আহি যিটো দেখিলোঁ জৰাজীৰ্ণ এটা পথৰ অৱস্থা, আমি আজি কেইটামান বছৰ আগতে অসম বিধানসভাত এজন বিধায়কে কোৱা শুনিছিলোঁ যে গোলাঘাট সমষ্টি গৰুজোৱা ৰাস্তাটো বোলে পকী, কিন্তু ইয়াত আহি মই দেখিছোঁ ইয়াত মানুহ ইয়াত বাস কৰি আছে। ইয়াত ব্যৱসায় বাণিজ্য কৰিবলৈ ব্যৱসায়ীসকল আহি ইয়াত ৰাস্তা ৰুবলগীয়া হৈছে। যিসকল খেতিয়ক তেওঁলোকে আনি পেলাই ৰাস্তাত তেওঁলোকৰ উৎপাদিত ফচল বিক্ৰী কৰিব লৈছে। ইয়াতকৈ দুৰ্ভাগ্যজনক বিষয় আৰু একো হ'ব নোৱাৰে। আমি অসম চৰকাৰৰ বিত্তমন্ত্ৰী ডাঙৰীয়া নজনানন্দ মহোদয়ক আমি অনুৰোধ জনাইছোঁ, এই ইন্দপুৰ এই জৰাজীৰ্ণ পথৰ ওপৰৰ পৰাই যে এই ৰাস্তাটোৰ ওপৰত তেওঁ সুদৃষ্টি পেলাওক। এই ৰাস্তাটো মানুহ চলাচল কৰাত, মানুহ আহ যাহ কৰাৰ এটা ব্যৱস্থা কৰি দিয়ক। যিহেতু তেখেতৰ এটা বদনামে আছে গোলাঘাট সমষ্টি গৰুজোৱা ৰাস্তাটো পকীকৰণ হৈ আছে বুলি। আমি সেইকাৰণে অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ আজি সজাইত দলটোৱে আমি নজনানন্দ মহোদয়ানিক আমি অনুৰোধ জনাইছোঁ যে ইন্দপুৰবাসী ৰাইজৰ দুখ দুৰ্দশাৰ কথা চিন্তা কৰি এই অতি শীঘ্ৰেই এই ৰাস্তাটো পকীকৰণৰ ব্যৱস্থা কৰক। এই সম্পৰ্কত ৰাস্তাটো বোকা আৰু ইন্দপুৰ চাৰিআলিৰ পৰা এচা সোমাই আহিব লাগে, গোটেই বোকা। এতিয়া অজন্তা বাইদেউক নোট কৰিছোঁ, সেইকাৰণে আমাক ৰাস্তাটো লাগে। কিমান বছৰ এনেকে হৈ আছে এইটো ৰাস্তা? এইটো ৰাস্তা 62 মানৰ পৰাই হৈ আছে। এতিয়া দিম বুলি কয় নিদিয়েহি, মানে কি ক'ম, আমাক ৰাস্তা লাগে আৰু। আমাৰ ৰাস্তাটো লাগে। ল'ৰা ছোৱালী ইমান অসুবিধা হৈছে, পৰি ধৰি যায়। এতিয়া ডাৱৰীয়া হ'লে ল'ৰা ছোৱালী স্কুলকে নোযোৱা হ'ল বোকা পানী লগা দেখি। এতিয়া সেইকাৰণে আমাক চৰকাৰৰ ফালৰ পৰা ৰাস্তাটো লাগে। মানে এতিয়া যিসকল অলপ ডাঙৰ ল'ৰা ছোৱালী ৰাস্তা নিজে যেতিয়া চাইকেল চলাই যাব পৰা সকল ৰাস্তা শিপাই চাইকেল থৈ আহিবলগীয়া হয়। ইদিনাখন ডাঙৰ মানুহে বেগ পিঠিত লৈ পেলানি ছোৱালী বা ল'ৰাক আগবঢ়াই দিবলগীয়া হয়। আৰু পিঠিত নিব পৰাটোতো পিঠিতে লৈ যায় ল'ৰা, আৰু যিটো পিঠিটো নিব নোৱাৰি সেইবোৰতো পৰি ধৰি বোকা চোকা লাগি সেইদিনাখনতো ক্ষতি হৈ যায়। ৰাস্তাটো হ'লে সকলোৱে সুবিধা হয় আৰু কি বুলি কয়, সকলোৱে ভাল পাম আমি ৰাস্তাটো হ'লে। একেবাৰে আমাৰ এতিয়া অসুখ হয়, বেমাৰ আজাৰ হ'লেও এতিয়া একেবাৰে যাব নোৱাৰা হ'লে বুকু চান দিব নোৱাৰে। এই কিবা সেই কিলা চকী নি তেনেকৈ চাৰিআলিলৈ নি গাড়ী বিশেষকৈ বাৰিষা এনেই হেৰি দিনত যেনিবা সোমাই, এতিয়া বাৰিষা দিনত আৰু গোটেই দ গাঁত হৈ গ'ল আৰু। পুৰুষসকলে লং পেণ্ট কৈছে আৰু মহিলাসকলে কাপোৰ কানি কৈছে, আমিতো জোতা মেৰাপানীৰ পৰা দিব্যজ্যোতি শইকীয়াৰ ৰিপৰ্ট, অসম টাইম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত। নিৰ্মাণ হৈ উঠিছে আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ।
বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা নিৰিবিলি পৰিৱেশ যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত